এতিয়া ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপোলৰ নেক্সট কেছটোত আহিছোঁ আৰু সেইটো হ'ল ইলেক্ট্ৰিক ফিল্ড এট এন ইকুৱেটৰিয়েল পইণ্ট ডিউ টু এন ইলেক্ট্ৰিক ডাইপোল। এবাৰ ইকুৱেটৰিয়েল পইণ্টটোত নেট ইলেক্ট্ৰিক ফিল্ড আমি কেলকুলেট কৰিব লাগে। এতিয়া ইকুৱেটৰিয়েল পইণ্ট কি হয় তোমালোকে অলৰেডি জানা, এটা ডাইপোলৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰত থকা এনি পইণ্টক ইকুৱেটৰিয়েল পইণ্ট বুলি কয়। প্ৰথমে ডাইগ্ৰামটো বনাই লওঁ। গতিকে এইটো ডাইপোলটো হ'ল আমাৰ মিড পইণ্টটো আছে আৰু সেপাৰেশনটো টুৱাইছে। এতিয়া ইকুৱেটৰিয়েল পইণ্ট হ'লে ইয়াতে আমাৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ, এইটো ইকুৱেটৰিয়েল পইণ্টটো কনচিডাৰ কৰিলোঁ পি, আৰু ইকুৱেটৰিয়েল পইণ্টটোলৈ এই সেপাৰেশনখিনি আমাক দিয়া আছে, এইখিনি আৰ। এতিয়া এই ইকুৱেটৰিয়েল পইণ্টটোত নেট ইলেক্ট্ৰিক ফিল্ড আমি কেলকুলেট কৰিব লাগে। এতিয়া নেট ইলেক্ট্ৰিক ফিল্ডত কোনে কোনে কণ্ট্ৰিবিউট কৰিব, ইয়াতে প্লাছ কিউৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড আহিব আৰু মাইনাছ কিউৰ কাৰণে। এতিয়া ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবৰ কাৰণে ইয়াতে আমি 1 কুলম চাৰ্জ প্লেচ কৰি ল'ম পি পইণ্টত। এতিয়া প্লাছ কিউ 1 কুলম কোনটো ডিৰেকশ্যনত ৰিপেল কৰিব, প্লাছ কিউ আৰু 1 কুলম কানেক্টিং এই লাইনডালৰ ডিৰেকশ্যনত এনেকুৱাকৈ ৰিপেল কৰিব। নেক্সট মাইনাছ কিউ আকৌ 1 কুলমক কি কৰিব, ইফালে এট্ৰেক্ট কৰিব। মাইনাছ কিউ 1 কুলমক ইফালে এট্ৰেক্ট কৰিব। তাৰমানে ইয়াতে দুখন ইলেক্ট্ৰিক ফিল্ড থাকিব, এখন হ'ব এনেকুৱাকৈ ই প্লাছ কিউ আৰু এখন আহিব ই মাইনাছ কিউ, আৰু এই দুখন ফিল্ড আমি এড কৰি টোটেল ইলেক্ট্ৰিক ফিল্ড ইকুৱেটৰিয়েল পইণ্টত পাই যাম। তো সেইটোৰ কাৰণে প্ৰথম চাৰ্জখিনিৰ পৰা এই পি পইণ্টলৈকে এই ডিষ্টেঞ্চখিনি মাৰ্ক কৰি লওঁ। এইখিনি হ'ল, আৰু মাইনাছ কিউৰ পৰা আৰু এই সেপাৰেশনখিনি কিমান হ'ব আমি অলৰেডি কেলকুলেট কৰিব পাৰিম। ইয়াতে এতিয়া এইটো ট্ৰাইংগল চোৱা, এইটো হ'ল এইখিনি আৰ আছে আৰু এইটো এ হ'ল। তো এইটো এটা ৰাইট এংগল ট্ৰাইংগল, ৰাইট এংগল ট্ৰাইংগলৰ এইখিনি হাইপোটেনাছ হ'ব আৰু এইখিনি পাৰপেণ্ডিকুলাৰ আৰ দি আছে, বেছটো এ দি আছে। গতিকে এইখিনি কিমান হ'ব, ইয়াতে পাইথাগোৰাছ লগালে আমি সেপাৰেশনখিনি পাই যাম। এই সেপাৰেশনখিনি হ'ব √r² প্লাছ এ স্কুৱেৰ। ঠিক তেনেকৈ ইয়াতেও সেপাৰেশনখিনি কিমান হ'ব, এইখিনি আৰ আছে, এইখিনি এ আছে। গতিকে ইয়াতেও সেপাৰেশনখিনি একে আৰু √r² প্লাছ এ স্কুৱেৰ হ'ব। আৰু এতিয়া আমি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনখিনি মেনশ্যন কৰি লওঁ। এতিয়া প্ৰথম চোৱা, ইয়াতে প্লাছ কিউৰ কাৰণে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন হ'ব প্লাছ কিউ আৰু পি পইণ্ট কানেক্টিং এই লাইনডালৰ ডিৰেকশ্যনত। তো এইখন হ'ব প্লাছ কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড। এই ফিল্ডখনৰ নাম দিলোঁ ই প্লাছ কিউ। নেক্সট এখন ফিল্ড আহিব মাইনাছ কিউৰ কাৰণে, আৰু মাইনাছ কিউৰ কাৰণে ফিল্ডখন এতিয়া মাইনাছ কিউ আৰু পি পইণ্ট কানেক্টিং এই লাইনডালৰ ডিৰেকশ্যনত এইখন হ'ব। এইখন ফিল্ডৰ নাম দিম আমি ই মাইনাছ কিউ। এতিয়া ইয়াতে কেলকুলেশ্যনৰ সুবিধাৰ কাৰণে আমি এটা কাম কৰোঁ, এই যিডাল লাইন আছে এই লাইনডালৰ পেৰেলেল লাইন এডাল ইয়াতে আমি ড্ৰ কৰোঁ। ইয়াতে ড্ৰ কৰিলে আমাৰ সুবিধা কি হ'ব, আৰু ধৰি ল'লোঁ এই এংগলটো ইয়াতে থিটা এংগল ফৰ্ম হ'ল। থিটা এংগল ফৰ্ম হ'লে ইয়াতে যিডাল লাইন আমি ড্ৰ কৰিম, এইটো এংগল যদি থিটা হয় তেনেহ'লে অপজিট এংগল কনচেপ্ট মতে এইটো এংগল থিটা হ'ব। তাৰপিছত নেক্সট এইটো যদি থিটা হয় তেনেহ'লে ইফালৰ এইটো এংগলো আমাৰ থিটাই হ'ব, এইটো থিটাই হ'ব, আৰু ইফালৰ এইটো এংগলো আমাৰ চিমিলাৰ এংগল কনচেপ্ট মতে থিটাই হ'ব। তো এতিয়া আমি চাম এই ইণ্ডিভিজুৱেল ফিল্ড কেইখন কিমান কিমান হয়, ই প্লাছ কিউ আৰু ই মাইনাছ কিউ এই ইণ্ডিভিজুৱেল ফিল্ডৰ ভেলুখিনি কিমান হয় কেলকুলেট কৰোঁ। তাৰপিছত আমি ভেক্টৰ ল ভেৰিয়েশ্যন ফ'ল' কৰি পেলাই ইয়াতে আমি নেট ইলেক্ট্ৰিক ফিল্ডখন কেলকুলেট কৰিম। তো প্ৰথম আমি ইণ্ডিভিজুৱেল ফিল্ড কেইখন কেলকুলেট কৰি লওঁ। তো ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাছ কিউ চাৰ্জ ই প্লাছ কিউৰ কাৰণে কিমান হ'ব, কে কিউ বাই আৰ স্কুৱেৰ। তো ইয়াতে কে চাৰ্জটো কিউৱে আছে, আৰু এতিয়া চোৱা এই সেপাৰেশনখিনি এতিয়া প্লাছ কিউৰ পৰা এই পি পইণ্টলৈ এইখিনি সেপাৰেশন অলৰেডি আমি কেলকুলেট কৰি থৈছোঁ। এইখিনি √r² প্লাছ এ স্কুৱেৰ হ'ব। তো কে কিউ বাই আৰ স্কুৱেৰ মিনছ এইখিনি হ'ব √r² প্লাছ এ স্কুৱেৰ, আৰু এইখিনিৰ ওপৰত স্কুৱেৰ হ'ব। মানে এইখিনি চিম্প্লিফাই কৰিলে আমি পাম কে কিউ বাই r² প্লাছ এ স্কুৱেৰ। চিমিলাৰলি ই মাইনাছ কিউৰ ভেলুটো কিমান হয় সেইটো যদি আমি চাওঁ, ই মাইনাছ কিউৰ কাৰণে চাৰ্জটো চেমেই থাকিল কে কিউ, আৰু সেপাৰেশনখিনি যদি চোৱা মাইনাছ কিউৰ পৰাও এই পি পইণ্টলৈ সেপাৰেশনখিনি এইটো নিচিনা চেমেই হ'ব, √r² প্লাছ এ স্কুৱেৰ হ'ব, কাৰণ ইয়াতে এ আৰু আৰ। তো এই হাইপোটেনাছ এইখিনি কিমান হ'ব, √r² প্লাছ এ স্কুৱেৰ হ'ব, পাইথাগোৰাছ লগালে। তো এইখিনিৰ ভেলু তাৰমানে কিমান হ'ব, √r² প্লাছ এ স্কুৱেৰ, আৰু তাৰ ওপৰত স্কুৱেৰ হ'ব
খুলিলে আমি এটো পাম তো এই দুটাৰ ভ্যালু যদি কম্পেয়াৰ কৰা e প্লাস q আৰু e মাইনাস q এই দুটা ভ্যালু সমানে হয় তো এই সমান ভ্যালু কিটা আমি এনেকৈ লিখিব পাৰো e প্লাস q আৰু e মাইনাস q দুটা ভ্যালু সেম আৰু সেম ভ্যালুতে আমি e বুলি মেনশন কৰিলো আৰু তাৰ ভ্যালুটো কিমান হ'ব এইখিনি kq by r square plus a square তো এইটো হল এতিয়া এই p পইণ্টটো বা এই যেটো ওপৰৰ আমাৰ ইলেক্ট্ৰিক ফিল্ড থকা এই এৰেঞ্জমেন্টটো আছে এটো যদি আমি এটা বেলেগ ডায়াগ্ৰামত বনাও তো এতিয়া p পইণ্টটো ইয়াতে বনালো আকৌ তো এইটো হল p পইণ্ট ইয়াতে এখন ফিল্ড আছে এনেকুৱা ডিৰেকচনত e প্লাস q আৰু এখন ফিল্ড আছে ইয়াতে এইটো ডিৰেকচনত এইখন হল e প্লাস q বা e প্লাস q আৰু এইখন হল e মাইনাস q কিন্তু দুটাৰ ভ্যালু সমানে হয় এটো হ'ব e আৰু e মাইনাস q ৰ কাৰণে এটো হ'ব e এতিয়া ইয়াতে যিডাল আমি লাইন ড্ৰ কৰিছিলো সেই এংগলটো এটো আছিল এংগল ইফালৰ পৰা থিটা আৰু এটো এংগলও থিটা আছিল তাৰ মানে ইয়াতে আমি ক'ব পাৰো e প্লাস q এই ভেক্টৰটোৱে এই লাইনডালৰ থিটা এংগল ফৰ্ম কৰিছে থিটা এংগল ফৰ্ম কৰিলে এতিয়া ভেক্টৰ ৰিজল্যুশন অনুযায়ী আমি কি কৰিব পাৰো e প্লাস q ৰ এই থিটাৰ এলং এটা কম্পোনেন্ট আহিব এটো হ'ব e প্লাস q cos থিটা হ'ব থিটাৰ এলং cos আহিব আৰু ইয়াৰ পাৰপেন্ডিকুলাৰ ফালে এটা আহিব হেতু হ'ব e sin থিটা ঠিক তেনেকৈ e মাইনাস q ৰো e মাইনাস q আকৌ এই লাইনডালৰ থিটা এংগল ফৰ্ম কৰিছে গতিকে ইয়াৰ এটা এই থিটাৰ এলং কম্পোনেন্ট আহিব e মাইনাস q cos থিটা আৰু ইয়াৰ পাৰপেন্ডিকুলাৰ ইফালে তলফালে e মাইনাস q sin থিটা কম্পোনেন্ট আহিব তাৰ মানে আমি e প্লাস q আৰু e মাইনাস q এই দুটা ভেক্টৰক আমি টোটাল আকৌ দুটা কম্পোনেন্ট আমি দুটা কম্পোনেন্টত ভাঙি লব পাৰো তো এতিয়া এই কম্পোনেন্ট কিটা যদি আমি চাও e প্লাস q ক যদি ভাঙো e প্লাস q ৰ এটা কম্পোনেন্ট ইফালে আহিব এটো কম্পোনেন্ট আৰু e প্লাস q হলো তাৰ ভ্যালু যেটো e হয় গতিকে এটো e cos থিটা হ'ব এটো এটা আৰু ইয়াৰ পাৰপেন্ডিকুলাৰ ফালে এটো এটা কম্পোনেন্ট এটো হ'ব e sin থিটা এনেকৈ আমি e প্লাস q আমি ভাঙি ললো নেক্সট এবাৰ e মাইনাস q ৰ ভ্যালুটো কিমান হয় e হয় এবাৰ e মাইনাস q ৰ কম্পোনেন্ট কিটা আমি চাই লও এতিয়া e মাইনাস q ৰ কাৰণে এটো থিটাৰ ফালে e মাইনাস q ৰ ইফালে এটা কম্পোনেন্ট আহিব আৰু সেই কম্পোনেন্টটো হ'ব e cos থিটা আৰু e মাইনাস q ৰ কাৰণে এটা তলফালে এটা কম্পোনেন্ট আহিব পাৰপেন্ডিকুলাৰ কম্পোনেন্ট আৰু হেতু হ'ব e sin থিটা তাৰ মানে এতিয়া e প্লাস q কমপ্লিটলি আমি e sin থিটা আৰু e cos থিটা ভাঙি ললো আৰু e মাইনাস q কমপ্লিটলি দুটা কম্পোনেন্ট ইফালে এটা আৰু ইফালে এটা আমি ভাঙি ললো এতিয়া এই ডায়াগ্ৰামটোক যদি আকৌ ৰিড্ৰ কৰো তেনলে আমি পাম এতে p পইণ্টত ইফালে আমাৰ দুটা কম্পোনেন্ট আছে ইয়াতে যদি চোৱা e cos থিটা আৰু এটো তলৰ e cos থিটা তো এই দুটাৰ মাজৰ এংগলটো কিমান হয় দুটাৰ মাজৰ এংগলটো 0 হয় তো এইখিনি আমি ক'ব পাৰিম ইয়াতে 2e cos থিটা এংগলটো যদি দুটাৰ মাজত 0 হয় তেনলে সিম্পলি এড কৰি দিলে 2e cos থিটা আৰু ইয়াতে যদি চোৱা e sin থিটা এটা আছে আৰু তলফালে e sin থিটা আছে তো ইয়াৰ ভ্যালু কিটা কমপ্লিটলি ইকুৱেল হয় কিন্তু ইয়াৰ ডিৰেকশন দুটা অপোজিট হয় তো দুটা অপোজিট যদি হয় তেনেহলে কি হ'ব সিম্পলি দুটা ক্যান্সেল আউট হ'ব তো এতিয়া আমি ইয়াৰ পৰা গম পালো e প্লাস q আৰু e মাইনাস q ৰ দুটা কম্পোনেন্টটো ডাইৰেক্টলি ক্যান্সেল আউট হ'ল আৰু দুটা কম্পোনেন্ট ডাইৰেক্টলি এড হ'ল তো এড হোৱাৰ কাৰণে অনলি কি হ'ব e প্লাস q আৰু e মাইনাস q ৰ কাৰণে নেট ইলেক্ট্ৰিক ফিল্ড এটো হ'ব 2e cos থিটা আৰু এটোৱে হ'ব আমাৰ নেট ইলেক্ট্ৰিক ফিল্ড at the equatorial point e q বুলি দিলো বা ওপৰটো যদি ইয়াতে মেনশন কৰা ইয়াতে p পইণ্টটো ইয়াতে কি হ'ব নেট ইলেক্ট্ৰিক ফিল্ড ইফালে হ'ব আৰু এটো হ'ব ইকুৱেটৰিয়েলৰ ডিৰেকশন এতিয়া নেট ইলেক্ট্ৰিক ফিল্ড খনৰ ভ্যালুটো কিমান হয় এটো ক্যালকুলেট কৰো নাও নেট ইলেক্ট্ৰিক ফিল্ড at the equatorial point e ইকুৱেটৰিয়েল বুলি দিলো e q আৰু তাৰ ভ্যালুটো অলৰেডি আমি ভেক্টৰ ৰিজল্যুশন বা গম পালো 2e cos থিটা এতিয়া 2 এতিয়া e কাৰণে ইটো আমি ধৰিয়া লৈছিলো ইৰ ভ্যালুটো কিমান আছিল এইখিনি আছিল তো এইখিনি পুট কৰো তো এইখিনি ভ্যালু কিমান হ'ব kq by r square plus a square এইখিনি হল তাৰপিছত নেক্সট ইয়াতে যোৱা ইয়াতে থিটাটো আমি নিজে কনসিডাৰ কৰি লৈছো এতিয়া থিটাটো কেনেকৈ ৰাখি থলে নহব বা cos থিটাটো আমি এনেকৈ থৈ দিলে নহব কাৰণ এটো
আমাক গিভেন ভ্যালু নাছিল এই থিটাটো আমি ইয়াতে ক্যালকুলেশনটো ইজি কৰিবৰ কাৰণে থিটাটো ধৰি লৈছিলোঁ গতিকে থিটাটোক আমি গিভেন ভ্যালুৰ টাৰ্মছত তাক চেঞ্জ কৰাব লাগিব তো এতিয়া ইয়াৰ যদি আমি এই ট্ৰায়াঙ্গেলটো যদি আমি কনসিডাৰ কৰোঁ এই ট্ৰায়াঙ্গেলটোত এইটো এংগেল আছে থিটা আৰু এইখিনি গিভেন ভ্যালু a দি আছে আৰু এইখিনি r দি আছে তো ইয়াৰ পৰা এইটো ৰাইট এংগেল ট্ৰায়াঙ্গেলৰ পৰা cos থিটাৰ যদি ৰেশিও লিখো cos থিটা ইজ ইকুৱেল টু কি হ'ব বেস বাই হাইপোটেনাস হ'ব গতিকে cos থিটা ইজ ইকুৱেল টু আমি লিখিব পাৰিম বেস কিমান আছে বেস আছে a বেস a আৰু হাইপোটেনাস কিমান হ'ব √r² plus a square √r² plus a square এইখিনি চোৱা ইয়াতে আমি অলপমান এৰেঞ্জ কৰি লিখো ওপৰখিনিত ইয়াতে k2 থাকিল এটো q2 থাকিল এই 2 টো ইয়াতে a লগত মাল্টিপ্লাই কৰি দিও তো ইয়াতে আমি লিখিব পাৰিম k q into twice a আৰু তলত এইখিনি r² plus a square হ'ল ইয়াতে চোৱা r² plus a square ৰ ইয়াতে পাৱাৰটো 1 আছে আৰু ইয়াতে যদি r² plus a square নটা লৈ ফেলাই স্কয়াৰ ৰুট দালক টু দি পাৱাৰ হাফ লিখো তো এটোৰ বেস দুটাৰ বেস সেম হ'ব তেতিয়া পাৱাৰ কিটা সিম্পলি এড হৈ যাব তাৰ মানে 1 plus half হ'ব 1 plus half হলে এটো হ'ব 3/2 তো এইখিনি হ'ল আৰু ইয়াতে আকৌ ইয়াতে মন কৰা q into twice আছে q into twice জায়গাত আমি লিখিব পাৰিম p বুলি লিখিব পাৰিম এইটোই টাইপৰ মোমেন্ট হয় গতিকে এটো হ'ল p আৰু তলত থাকিলে এইখিনি r² plus a square to the power 3/2 এটো হ'ল e equatorial তো net electric field at the equatorial point due to the electric dipole এটো হ'ব kp by r² plus a square to the power 3/2 এটো হৈ গ'ল আমাৰ এটা জেনাৰেল কেস আকৌ ইয়াতে assumption লগাম এটো হ'ল for short dipole or point dipole for short dipole ৰ কাৰণে কি হয় r to much greater than a হ'ব that means r² plus a square এটো nearly equal to r² হ'ব means এই ইকুয়েশনটো যদি আমি পুট কৰো e equatorial is equal to কিমান হ'ব এটো হ'ল k p আৰু ইয়াতে যদি চোৱা ইয়াতে r² plus a square nearly equal to r² হ'ব r² ওপৰত to the power 3/2 থাকিল তো ইয়াতে কিমান হ'ব r² আৰু তাৰ ওপৰত এটো 3/2 এটো 2 to cancel out হ'ব তো আমি ফাইনাল আনসারটো পাম k p by r³ দি ইকুৱেটৰিয়েলৰ এটো ভ্যালু আমি পালো এটা ইয়াক আমি ফ্যাক্টৰ ফৰ্মত এক্সপ্ৰেস এটো হ'ল ম্যাগনিটিউড টু তাৰ এটা ফ্যাক্টৰ ফৰ্মত মিন্স which direction তাক মেনশন কৰিব লাগে তো ই ইকুৱেটৰিয়েলৰ ফ্যাক্টৰ ফৰ্মটো এইখিনি ম্যাগনিটিউডটো থাকিল বাৰু k p by r³ এতিয়া ইকুৱেটৰিয়েল পইণ্টত নেট ইলেক্ট্ৰিক ফিল্ডৰ যদি আমি ডাইৰেকশন চাও তো ডাইৰেকশনটো চাই ইয়াতে ডাইৰেকশনটো আছিল ই ইকুৱেটৰিয়েল ইফালে ৰাইটৰ পৰা লেফটৰ ফালে কিন্তু ইয়াতে যদি চোৱা ডাইপোল মোমেন্টটো -q পৰা +q ইফালে আছে লেফটৰ পৰা ৰাইটৰ ফালে কিন্তু ইকুৱেটৰিয়েল পইণ্টত নেট ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন উল্টা তো উল্টা হলে তাৰ মানে ডাইপোল মোমেন্টৰ লগত ইকুৱেটৰিয়েল পইণ্টত ইলেক্ট্ৰিক ফিল্ড দুটাৰ ডাইৰেকশন উল্টা উল্টাটো বুজাবৰ কাৰণে আমি কি কৰো ফ্যাক্টৰৰ ক্ষেত্ৰত সিম্পলি মাইনাস লগাই দিও মানে ডাইৰেকশনটো অপোজিট বুজাবৰ কাৰণে এতিয়া ইয়াতে চোৱা ইয়াতে যদি মই p ৰ ওপৰত এৰো লগাই দিও তেনেহলে কি বুজাব ইকুৱেটৰিয়েলৰ ডাইৰেকশনটো ডাইপোল মোমেন্টৰ ডাইৰেকশনৰ লগত সেম বুজাব কিন্তু হেতু তাৰ অপোজিট বুজাবৰ কাৰণে আমি সিম্পলি ইয়াৰ আগত মাইনাস লগাব লাগিব তো এটো হ'ল ফ্যাক্টৰ ফৰ্মত ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশন ইকুৱেটৰিয়েল ইজ ইকুৱেল টু -kp by r³ তো এটো ইম্পৰ্টেন্ট এটা ডেৰিভেশন হয় এতিয়া এক্সিএলত আমি কিমান পাইছিলো এক্সিএলত পাইছিলো 2kp by r³ আৰু ইকুৱেটৰিয়েলত পালো -kp by r³ তো এতিয়া দুটাৰ মাজত যদি আমি ৰিলেশন চাও তো ৰিলেশন বিটুইন ই এক্সিএল এণ্ড ইকুৱেটৰিয়েল তো ই এক্সিএল is equal to হ'ব -2 times of e equatorial এটো হ'ল দুটাৰ মাজত ৰিলেশন বা অনলি যদি ম্যাগনিটিউড ফৰ্মত ক'ব লাগে কিমান হ'ব এক্সিএল টু 2 times of ইকুৱেটৰিয়েলৰ ম্যাগনিটিউড আৰু এই ক্ষেত্ৰতো এতিয়া কোনটো ফৰ্মুলা লগাবা এটো তোমালোকক অলৰেডি এটো আগৰ মই এক্সিএল পইণ্টৰ ক্ষেত্ৰত কৈছে যদি r আৰু a মানে ইউনিট কেইটা সেমে থাকে সেন্টিমিটার বা মিলিমিটার তেতিয়া আমি এটুত যাব লাগিব আর যদি মিলিমিটার সেন্টিমিটার থাকে বা মিলিমিটার মিটার থাকে সেন্টিমিটার মিটার থাকে তেতিয়া আমি এটো শর্ট ফর্মৰ এটো শর্ট ডাইপোলৰ কনসেপ্টটো লগাম গতিকে এইখিনি আছিল আমাৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইলেক্ট্ৰিক ডাইপোল